তো সকলোকে নমস্কাৰ জনাই আমাৰ পেজৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু আপোনালোকৰ অঞ্চল নাইবা আপোনালোকৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিলে আপোনালোকৰ স্থানীয় অগ্নি নিৰ্বাপন কেন্দ্ৰত খবৰ দিবলৈ ভয় কৰে নেকি? বহু সংখ্যক লোকৰ মনত এনে ধৰণৰ এটা ভুল ধাৰণাই বাস কৰি থকাৰ কাৰণে বহু সময়ত বহু লোক বিপদত পৰা দেখা যায়। আপোনালোকৰ মনত থকা এই ভুল ধাৰণাটো সম্পূৰ্ণৰূপে দূৰ কৰি দিম। মাত্ৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনালোকে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব। অসমৰ প্ৰত্যেকজন লোক যিসকলৰ মনত এনে ধৰণৰ এটা ভুল ধাৰণাই বাস কৰি আছে তেখেতলোকৰ ভিডিঅ'টো এবাৰ চাব পাৰে। এতিয়া কথা হ'ল, আজি কেইদিনমানৰ আগত ডিব্ৰুগড় CM ছেক্ৰেটেৰিয়েটৰ একেবাৰে কাষতে মাইজান ৰোডত এডাল গেছৰ পাইপলাইন লিক হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল আৰু এজন স্থানীয় লোকে আমাক খবৰ দিছিল। আমি ততালিকে গৈ তাত উপস্থিত হৈছিলোঁ আৰু অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হৈছিলোঁ। ঠিক আমি গৈ পোৱাৰ সময়তেই কাৰেণ্টটো গুচি গৈছিল, গতিকে গোটেই অঞ্চলটো অন্ধকাৰ হৈ পৰিছিল। সেই হেতুকে আমি ফটো তুলিব পৰা নাছিলোঁ। কিন্তু আমাক যিজন ব্যক্তিয়ে অগ্নিকাণ্ডৰ খবৰ দিছিল তেখেতক সেই স্থানতে পাই তেখেতক আমি প্ৰশ্ন কৰিছিলোঁ যে আপুনি ফটো উঠাইছিল নেকি বুলি। কিন্তু তেখেতে ফটো উঠাইছিল, কিন্তু দিবলৈ অমান্তি হৈছিল, কাৰণ তেওঁ ভাবিছিল ফটোসমূহ তেওঁ আমাক দিলে তেওঁ বিপদত পৰিব পাৰে বুলি। তেওঁ বাৰে বাৰে আমাক সুধিছিল যে মোৰ কোনো বিপদ নহয়তো। চিন্তা কৰকচোন, ডিব্ৰুগড় হেন চহৰত এজন শিক্ষিত যুৱকৰ মনতেই যদি তেনেধৰণৰ এটা ভুল ধাৰণাই বাস কৰি আছে, তেন্তে আমাৰ গাঁৱত বাস কৰা অশিক্ষিত লোকসকলৰ মনত কেনেধৰণৰ এটা ভয় থাকিব পাৰে। আচলতে আপোনালোকৰ জীৱন আৰু সম্পত্তি ৰক্ষাই আমাৰ প্ৰধান উদ্দেশ্য। আপোনালোকক সেৱা আগবঢ়াবৰ কাৰণেই আমি 24 ঘণ্টাই ৰেডি থাকোঁ। আপোনালোকে আপোনালোকৰ অঞ্চলত যিকোনো ধৰণৰ অগ্নিকাণ্ড আপোনালোকে দেখাৰ লগে লগে আপোনালোকৰ স্থানীয় অগ্নি নিৰ্বাপন কেন্দ্ৰত খবৰ দিয়ক। অগ্নিকাণ্ডৰ আপোনালোকে খবৰ দিলে কোনো ধৰণৰ সমস্যাত পৰিবলগীয়া নহয়। বহু সংখ্যক লোকে তেওঁলোকৰ স্থানীয় অগ্নি নিৰ্বাপন কেন্দ্ৰৰ নম্বৰটো নিজৰ মোবাইলত সংৰক্ষণ নকৰে। আপোনালোকৰ অঞ্চল নাইবা আপোনালোকৰ ঘৰত যদি কেনেবাকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে আপোনালোকে আপোনালোকৰ স্থানীয় অগ্নি নিৰ্বাপন কেন্দ্ৰত খবৰ দিয়ক। আমি আপোনালোকৰ অঞ্চলত যিমান পাৰোঁ সিমান সোনকালে উপস্থিত হ'বলৈ চেষ্টা কৰিম। আপোনালোকক মই এটা কথা জনাই থওঁ যে নাম্বাৰটো আছে বুলিয়েই অদৰকাৰী সময়ত ফোন কৰি লাইনটো বিজি কৰি নাৰাখিব, কাৰণ সেই সময়ত যদি অন্য এজন লোকৰ ঘৰত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটে তেতিয়াহ'লে আমি তেওঁৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰিম। প্ৰয়োজনতহে এনেধৰণৰ ইমাৰ্জেঞ্চি নাম্বাৰসমূহ ব্যৱহাৰ কৰিব, অন্যথা এনে নাম্বাৰৰ পৰা আপোনালোকে দূৰত থাকিব। ধন্যবাদ।